গুড মৰ্ণিং। আহক আজি এটা সহজ পদ্ধতিৰে মটৰৰ পৰঠা বনাওঁ। এতিয়া যিহেতুকে পাচলি বতৰ, আজি সেইকাৰণে মটৰৰ পৰঠা বনাবলৈ গৈ আছোঁ। মিক্সাৰ গ্ৰাইণ্ডাৰত কেইটামান মটৰ দিছোঁ, এটুকুৰা আদা, দুটা কেঁচা জলকীয়া, অলপমান ধনিয়াৰ পাত দি মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট কৰি ল'লোঁ। আনহাতে গেছৰ ওপৰত কেৰাহীখন পাতি দিছোঁ, তাত অকণমান তেল দিছোঁ। তেল গৰম হোৱাৰ পাছত এচামুচৰ জোখত দি দিলোঁ গোটা জিৰা, তাৰপাছত পেষ্ট কৰি থোৱা মটৰখিনি দি পেলাই ইয়াতে দি দিলোঁ অলপমান ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, চব্জি মছলাৰ গুড়ি আৰু সোৱাদ অনুসৰি দি দিলোঁ নিমখ। আকৌ এইখিনি ভালদৰে লৰাই পেলাই একেবাৰে শেষত দি দিলোঁ অকণমান আমচুৰ পাউডাৰ। এইটো অপশ্যনেল হয়, থাকিলে দিব, নাথাকিলেও কোনো কথা নাই। আৰু এয়া হৈ গ'ল, গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আনপিনে এয়া আটাখিনিও মই ভালদৰে মঠি লৈ পেলাই সৰু সৰুকৈ এটা এটা বল কৰি লৈছোঁ। আৰু দেখিছেনে, খুব ধুনীয়াকৈ মই আঙুলিৰে এনেকৈ বাতিৰ এটা আকাৰ দিছোঁ। আৰু এতিয়া ইয়াতে ভাজি থোৱা মটৰ এচামুচকৈ দি গৈছোঁ। এইখিনি খুব ধুনীয়াকৈ মুখকেইখন এয়া এনেকৈ চাৰিওফালৰ পৰা মই বন্ধ কৰি পেলাই ইয়াতে অকণমান শুকান আটাৰ গুড়ি ছটিয়াই পেলাই বেলি গৈছোঁ। বেলোতে কিন্তু সাৱধান, খুব জোৰে জোৰে নেবেলিব, নহ'লে ভিতৰত থকা মটৰখিনি একেবাৰে ওলাই আহিব। আৰু মই বেলি থাকোঁতে দেখিছেনে, গোটেই চাৰিওফালৰ পৰা সমানেই বেলি গৈছোঁ, তেতিয়াহ'লে মটৰখিনি চাৰিওফালে খুব ধুনীয়াকৈ মিলি যাব। টাৱা এখন পাতি দিছোঁ আৰু এতিয়া ৰুটিখন ইয়াতে দি দিলোঁ বা পৰঠাখন, আৰু এফালে হৈ গ'ল, আনটোফালে ওলোটাই পেলাই ঘিউ অকণমান দি দিছোঁ। মটৰৰ পৰঠা যদি কেতিয়াও এনেকৈ খোৱা নাই, এবাৰ খাই চাব, বহুত বেছি ভাল হয়। আজি ব্ৰেকফাষ্টত খাইছিলোঁ মটৰৰ পৰঠা এখন, চালাড, মাছ ভাজি আৰু আছিলে ৰাজমাহৰ ঘুগুনি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই।